মানুহজনী গা ভাল যিহেতু টিফিন আনিব নোৱাৰিলোঁ, সেইটো কাৰণে নিজেই অকণ বনাই দুপৰীয়া সাঁজটো অফিচতে বনাই খাওঁ বুলি বনাব লৈছোঁ। মিক্স কৰি চালোঁ এটা অলপ সুস্থ হৈছে পূৰা। অলপমান পানী দি দিছোঁ, শুকাই আছেতো, অলপ এই মেগীটো অকণ ফুলিব, সিজিব, তেতিয়া শুকাই যাব, আল্টিমেট লাষ্টত শুকাই যাব। এইখিনি হৈছে মেগী মছলা, এতিয়া দিম ইয়াৰ ওপৰত, এতিয়া চাই থাকোঁ বুলি। এনেও মেগী বনাত 2 মিনিটে লাগে, কিন্তু অলপ প্ৰচেছত লম্বা কৰিছোঁ মই, কাৰণ মই যেতিয়া আলু দিছোঁ, কণী দিছোঁ, পিঁয়াজ দিছোঁ। চ' এই ৰেচিপিটো অলপ বেলেগ, কিন্তু খাই ভাল লাগে মতে। আৰু অকলে তেনেকৈ বনাই খাইছোঁ, ঘৰত হোৱাটো তেনেকৈ নোৱাৰোঁ, বনাই নিদিয়ে ক'লে। ল'ৰাকেইটাই মই নিজে এনেকৈ বনাই খাওঁ, মানুহজনী আমনি পায় এইবিলাক কাম, আৰু বেছি বহুত কাম থাকে ঘৰত, এইবিলাক কাম ব্যস্ত নকৰোঁ। মোৰ বনাই দিয়ে এনেকুৱা নহয়, নবনায়, কিন্তু যিহেতু আমি নিজে কৰি পাওঁ, কৰি লওঁ। দেখিছে আপোনালোকে, এইটো কালাৰ ধুনীয়া হৈছে। এতিয়া মছলাখিনি মিক্স হৈছে, এতিয়া পানী দিছিলোঁ বইল হ'বৰ কাৰণে, এতিয়াখিনি শুকাই গৈছে। অলপ জুইটো অকণ বঢ়াই দিওঁ, এতিয়া ইয়াৰ যিখিনি পানী আছে সেইখিনি অকণমান শুকাই যাব। এতিয়াখিনি তো গাইছ ৰেডি হৈ গ'ল, এয়া চাওক। কেনেকুৱা হৈছে বনোৱাৰ প্ৰচেছটো ক'ব আপোনালোকে। ভাল লাগিলে কমেণ্ট, শ্বেয়াৰ, লাইক কৰিব।